গ্ৰন্থপ্ৰেমীৰ ভিৰত উখল মাখল অসম গ্ৰন্থমেলাৰ বাকৰি। চতুৰ্থ দিনালৈকে বিক্ৰী 2,30 লাখ টকাৰ গ্ৰন্থ। পূৰ্বতকৈ বাঢ়িছে গ্ৰন্থৰ বিক্ৰী। নতুনৰ সমানেই পুৰণি গ্ৰন্থয়ো পাইছে ব্যাপক সঁহাৰি। বহিৰাজ্যৰ গ্ৰন্থ বিক্ৰেতাৰ মুখতো সন্তুষ্টিৰ হাঁহি। গ্ৰন্থপ্ৰেমীৰ ভিৰত উখল মাখল চতুৰ্থ অসম গ্ৰন্থমেলাৰ বাকৰি। প্ৰিয় গ্ৰন্থৰ সুঘ্ৰাণ বিচাৰি গ্ৰন্থ বিপণীত গ্ৰন্থ পিপাসুৰ ভিৰ। কোনোৱে গ্ৰন্থ কিনিছে, কোনোৱে প্ৰিয় গ্ৰন্থখন লিৰিকি বিচাৰি চাইছে। প্ৰায় সকলোৰে হাতে হাতে গ্ৰন্থৰ টোপোলা। গ্ৰন্থমেলালৈ আহি সুখী বহুজন। বহুত দিনৰ পিছত অহা হৈছে মোৰ, ইমান ভাল লাগিলে। আকৌ মানে শৈশৱকাললৈ ঘূৰি যোৱাৰ নিচিনা লাগিছে। আমি যেনেকৈ সাহিত্য সভাত আগতে গৈ কিতাপৰ কিনিছিলোঁ, এতিয়াও বেছ কেইবাখনো ভাল কিতাপ পালোঁ আৰু এনেকুৱা লাগিছে যেন মানে গোটেই বছৰটোৱে আহি থাকিম। হয়, মানে খুব আনন্দ পালোঁ আহি। প্ৰায় 350খন গ্ৰন্থ বিপণী আছে এইবাৰৰ গ্ৰন্থমেলাত। তাৰ মাজৰ কাৰোবাৰ গ্ৰন্থ বিক্ৰী ভাল, কাৰোবাৰ বেয়া। এইবাৰতো চানমাৰীতকৈ বহুতখিনি ভালেই আৰু ইয়াতে ঠিক আছে। লাষ্ট ইয়াৰ নিচিনাই ভালে আছে। অলপ প্ৰথম ডাউটফুল আছিলোঁ, জেগাটো চেঞ্জ হ'ল বুলি, কিবা বেলেগ মানে ডেফিচিয়েঞ্চি কিবা থাকিব পাৰে, কিন্তু ভাল হৈছে, ন' প্ৰব্লেম। কিবা এটা ধৰক চানমাৰীতকৈ অলপমান কম, কিন্তু মানুহ অসংখ্য আহিছে। কিতাপ কিনাটো অলপমান কম হৈছে চানমাৰীতকৈ। কেনেকুৱা এইবাৰ যোৱা বছৰত সেমেকা মানুহ হৈছে, বিক্ৰীটো সেমেকা হৈ আছে। শেষলৈকে হ'ব বুলি আশা কৰি আছোঁ। বহিৰাজ্যৰ পৰা আহিছে প্ৰায় 35টাকৈ প্ৰকাশন গোষ্ঠী। সকলোৰে মুখত সন্তুষ্টিৰ হাঁহি, কাৰণ বিক্ৰী ভাল হৈছে গ্ৰন্থৰ। নতুন গ্ৰন্থৰ লগতে ভাল হৈছে পুৰণি গ্ৰন্থৰ বিক্ৰীও। এতিয়া আকৌ পুৰণি যুগ আহিছে, তাৰমানে পুৰণা ৰাইটাৰবিলাকৰ কিতাপ অলপ বেছিকৈ বিক্ৰী বিচৰা হৈছে, আৰু নতুন ৰাইটাৰো আছে অৱশ্যে। আৰু পুৰণি ৰাইটাৰ হোমেন বৰগোহাঁই, হীৰেণ গোহাঁই এইবিলাকৰ কিতাপৰ মাৰ্কেটটো বৰ্তমান আহি আছে এতিয়া। উল্লেখ্য যে বিগত 4টা দিনত বিক্ৰী হৈছে 2,30 লাখ টকাৰ গ্ৰন্থ। আমি গ্ৰন্থ বিক্ৰীৰ ক্ষেত্ৰত আমি এটা অনুমান কৰিছোঁ যে 2,30 লাখ মান টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। মুঠৰ ওপৰত এইবাৰ চানমাৰী নহয়, গ্ৰন্থপ্ৰেমীৰ উথপ থপত মুখৰ হৈ উঠিছে খানাপাৰা খেলপথাৰ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল উৰিয়ানৰ সৈতে বশিষ্ঠ দেৱ ফুকন, NKTV।